হেল্ল' এভৰিৱান। তো মোৰ পিয়াজ কাটা দেখা পাই গমেই পাইছে মই এটা ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিটো মই আমাৰ ছিংগল পিপলৰ কাৰণে যোনে অকলে থাকিব লাগে এণ্ড গৰমত কুকিং কৰিবলৈ বিৰাট টান পায়। চ' ইয়াতে মই চিকেন অলপ লৈ ল'লোঁ, তাতে নিমখ, অলপ জলকীয়া পাউডাৰ, দেন হালধি, জিৰা গুড়া দি অলপ তেল দি মই এইটো ভালকৈ মেৰিনেট কৰি ল'লোঁ। মেৰিনেশ্যন কৰাৰ পিছত যিখিনি মই পিঁয়াজ কাটি থৈছিলোঁ সেইখিনি মই ফ্ৰাই কৰি ল'লোঁ ভালকৈ অলপ তেলত। তাতে মই অলপ মোৰ আদা নহৰু পেষ্ট যোনটো বনাইছিলোঁ, কুটি কেনে বনাইছিলোঁ স্মেলটো ভাল আহিব বুলি, তো সেইটো দি দিলোঁ। দেন মোৰ মেৰিনেট কৰি থকা চিকেনখিনি ঢালি থলোঁ, অলপ লৰাই কেনে দেন মই সেইটো ঢাকি দিলোঁ। ঢাকি দিয়াৰ 10 মিনিট পিছত যেতিয়া পানীটো অলপ ৰিলিজ হৈ যায়, তাতে মই অলপ বিলাহী কণ কণকৈ কাটি থোৱা দি দিলোঁ। দেন অলপ পানী দি দিলোঁ। দেখা পাইছে চিকেন অলৰেডি প্ৰিপেয়াৰ্ড। যেতিয়া প্ৰিপেয়াৰ হৈ যায় অলপ গৰম মছলা এণ্ড চিকেন মছলা দি এইটোক নমাই দিব। এণ্ড মাই চিকেন ইজ প্ৰিপেয়াৰ্ড। চ' হোপ ইউ লাইক ইট। ট্ৰাই কৰি চাওক, ভাল লাগিব। বাই বাই।